আমি পাপা খাইছো পাপা দাদাই কাম কৰিছে কি কাম কৰিছে গাহৰি কাম এইটো গাহৰি কাম সুপ্ৰভাত এভৰিৱান মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা সকলোকে স্বাগতম জনালো এতিয়া আৰু গা পা ধুই আজৰি হৈ এতিয়া আমি চাহ খাইছো চেঙৰ সৈতে হয় নাই চেঙা কিহে চাহ খাইছে চাহ কিহৰ লগত খাইছা এতিয়া হুনচেং আহিলে আৰু ৰাতিপুৱাই আমাৰ ঘৰলৈ এতিয়া আমি হুনচেঙৰ সৈতে চাহ টপা খাইছো হয় নহয় এতিয়া চাহ খাই লওঁ তাৰপিছত ভাত বনাম ন তাৰপৰা হুনচেঙে আকৌ ভাত খাবনে খাব এতিয়া চাহ খাই লওঁ দেই পাপৰ পুৰিলো আৰু পাপৰ সৈতে খাই লওঁ এয়া আজি বতৰ চক দবা পিঠা বৰষুণ কেনেকুৱা দি আছে মানে নিশাৰ পৰা দি আছে আৰু অকণোৱে এৰা নাই এয়া গোটেই যেনি তেনি বানপানী হৈ যাব এতিয়া গোটেই পথাৰ পানীয়ে ভৰ্তি হ'ব পাৰে এনেকুৱাকৈ দপ দপকৈ যদি বৰষুণ দি থাকে মানে আৰু নদী পানী বাঢ়ি আকৌ মথাউৰিবিলাক বেয়া কৰে বুলিয়ে ভয় লাগে আৰু মথাউৰি বেয়া নকৰিলে হ'ল আৰু এতিয়া ইমান মানে একদম নেৰা নেপেৰা দিয়ে আছে নিশা পৰা এয়া ফুলৰ টাবখিনি পানী পাব বাবে আৰু এয়া উলিয়াই দিছোঁ বৰষুণ দিছে যিহেতু বৰষুণ দিলে মানে কি হয় ফুলত টাবকেইটা অকণমান ভাল পায় আৰু জীৱিত হৈ উঠে মই এতিয়া ভাতকেইটা পাতি এটালৈ এতিয়া কেইটা দেখিছে মাছ এতিয়া এয়া মাছ দুটামান পাইছিলোঁ দিছিলে বোলে কোনোবাই এইটো চেঙা মাছ এয়া হৈছে পুঠি মাছ এয়া আৰু শিঙৰা এইকেইটাকে এতিয়া বাছি লওঁ বাছি গুচি এইকেইটা জোল বনাম কিহৰ লগত জোল বনাম দেখাম বাৰু হা কালি অনা মাছো আছে বাৰু কালি অনা মাছখিনি ফ্ৰাই কৰি খাব লাগিব আৰু আজি এইকেইটা জীয়া মাছকেইটা টেঙা কি জোল বনাই খাম মাছকেইটা বাছি মেলি আৰু কেৰাহীত দিলোঁ অলপ ভাজি আছোঁ তাৰপিছত এয়া তৰৈ আছিলে এয়া তৰৈকেইটা কাটি লওঁ কাটি মেলি আৰু তৰৈৰ লগতে বোলো মাছৰ জোল বনাম ইয়াত ঔটেঙা অকণমানো দি দিব লাগিব তেতিয়া খাবলৈ ভাল লাগিব এতিয়া এইকেইটা কাটি লওঁ তাৰপিছত বনাই আছোঁ আৰু এতিয়া ভাত হৈ গ'ল আৰু আমাৰ চেঙক দিছোঁ আৰু কাক দিছোঁ দাইক ভাত খাইছোঁ কৈ দে ভাত খাইছোঁ কৈ দিয়া ভাত খাইছোঁ ক ভাত খাইছে বুলি ক ভাত খাই লওঁ কাবা যাম কৈ দিয়া এয়া চেঙক চিঞৰিছিলে ঘৰৰ পৰা আৰু অহা সময় হ'ল যে গতিকে আৰু চিঞৰিছে হেল্ল' গাইজ বাকীবিলাক আৰু ভাত পানী খাই উঠিলে চেঙকো ঘৰত থৈ আহিলোঁ আৰু আহি মেলি এতিয়াও বোলো মই ভাতটো খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ হা হেল্ল' গাইজ আকৌ এতিয়া মই পাছবেলা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু খাই বঠি আকৌ কৰিবলৈ নহ'ল এতিয়া লৈছোঁ এয়া বুট কেইটামান খাওঁ বুলি এয়া বুট ভাজিলোঁ আৰু এইফালে ভাজিলোঁ ৰঙালাও গুটি বুটৰ সৈতে চাহ টপা খাই লওঁ খাই বৈ আৰু বৰষুণ মানে আজি বতৰ একেবাৰে বা বৰষুণ অকণোৱে এৰাই নাই আৰু এয়া কালি কলপুলিটো আনিছোঁ ৰুম বুলি ভাবিছিলোঁ এতিয়া তেনেকৈ ৰুই দিব লাগিব আৰু থাকিলে বেয়া হৈয়ে যাব গতিকে এতিয়া খাই লওঁ চাহ টপা তাৰপিছত কলপুলি ৰুম আৰু তাৰপিছত আৰু কি কৰিম বাৰু দেখাম হা এইফালে চুলিখিনিও ধুইছিলোঁ আজি ধুই পিনে এয়া কিবা অকণমান লগাইছিলোঁ মানে জেতুকা ৰস অকণমান এয়া শুকুৱাই নাই ফেনৰ হাৱাতে অকণমান দি দিছোঁ শুকক বুলি অলপ বহিছোঁ এতিয়া খাই বৈ উঠি আৰু কাম কৰিম কি কাম কৰিম দেখাম এতিয়া কৰিবলৈ লৈছোঁ এয়া মেচিনৰ কাম এটা কি কাম কৰিবলৈ লৈছোঁ দেখাইছোঁ বাৰু হা এয়া হৈছে পেটিকোট এইটো নতুন পেটিকোট বাৰু বজাৰৰ পৰা আনিছিলোঁ আনি মেলি বোলো এতিয়া এয়া মানে কি হয় এই চিলাইবিলাক ইমান হেঙাকৈ দিয়ে নহয় এইবিলাক আৰু পটককৈ চিলনীয়ে মুকলি হৈ থাকে সেই গতিকে আৰু ভাবিছোঁ বোলো এয়া মেচিনত আকৌ নতুনকৈ চিলাই এটা মাৰি লওঁ তেতিয়া আৰু মজবুত হ'ব এতিয়া চিলাই লওঁ এতিয়া কলপুলিটো ৰুম বুলি আৰু আজৰি হৈছোঁ এইটো গাঁত খান্দি থৈছিলোঁ কালি এইটো পানীয়ে হৈ গ'ল আৰু এতিয়া ৰুই দিওঁ নিমখ অকণমানো ছটিয়াই দিওঁ কেঁচু হয় যে কেঁচুবোৰ মৰিবৰ কাৰণে
নহ'লে পুলি খাই দিয়ে। জাহাজী কলত বেছি খাই মানে কেঁচুৱে আৰু এইটো আনি থৈছোঁ। এতিয়া ৰুই লওঁ। এতিয়া সন্ধ্যা সময়ত আৰু অকণমান খোজ চলাম বুলি আলিবাটৰ ফালে ওলাই আহিছোঁ। খোজ চলাই লওঁ বাৰু। গধূলি অলপ হাৱাটো খাই ভালেই লাগে। এতিয়া বৰষুণ এৰিছে বাৰু, খোজ চলাবলৈ ভালেই হৈছে। সন্ধ্যা ওলাই মেলি গৈ আহিলোঁ আৰু আলিবাট ফুৰি মেলি আহি ধূপ চাকি জ্বলালোঁ। জ্বলাই আৰু অলপ সময় বহিলোঁ। বহি মেলি এতিয়া গধূলি ভাতটো খাবৰ কাৰণে এইবিলাক আৰু যা যোগাৰ কৰিছোঁ। যেতিয়া আৰু গধূলি ভাতটো বনাবৰ কাৰণে এইফালে যা যোগাৰ কৰি লৈছোঁ আৰু এইফালে মটৰ কাবেলি বুট তিয়াই থৈছিলোঁ। তাৰপিছত এইফালে অমিতা এটা আনিলোঁ, আলু এটা লৈছোঁ। লৈ আৰু এতিয়া এইখিনি অমিতা আলু কাটি লওঁ। কাটি লৈ ইয়াৰ লগতে বইল কৰি ল'ব লাগিব। বইল কৰি আৰু দালিও কেইটামান দিব লাগিব, জোল বনাব লাগিব আৰু এনেদৰে। এতিয়া এইখিনি অমিতা কাটি লওঁ। কাটি লৈ আৰু প্ৰেছাৰ কুকাৰত দি ল'ব লাগিব। আজি মোৰ গধূলি তৰকাৰীকণ হৈ গ'ল আৰু এইফালে মটৰ আলু কাবেলি বুট দালি মানে গোটেইখিনি আৰু মিক্স কৰি এইখিনি অমিতা বইল কৰি ল'লোঁ। লৈ মানে এতিয়া তেল মাৰি দিলোঁ। এইখিনি হৈ গ'ল আৰু এতিয়া গামলাটোত কাঢ়ি ল'লোঁ। এতিয়া আৰু ভাত খাব লাগিব আৰু অকণমান পাছতে। অকণমান ঠাণ্ডা হৈ লওক। শাকখিনি ঠাণ্ডা হোৱাৰ পাছতে আৰু খাম হা। তাৰপিছত আৰু মাছ আছে, মাছ মানে ফ্ৰাই কৰা হৈ আছে আৰু মাছ তাৰ সৈতে খাম আৰু আজি গধূলি সাজটো। যেতিয়া আৰু ভাত পানীকেইটা হ'ল, যেতিয়া ভাত পানী খাই লওঁ। খাই বৈ উঠি আৰু শুব লাগিব। খাই বৈ উঠি মানে আৰু কাঁহী বাতি বাচন বৰ্তন ধুব লাগিব। ধুই মেলি আৰু আস্তেদিহে শুব পাৰিম। আৰু এতিয়া ভাতকেইটা খাই লওঁ আৰু ভিডিঅ' নকৰোঁ আৰু আজিৰ ভিডিঅ'টো আজিলৈ ইমানতে বোলো সামৰণি মাৰি দিওঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হা। আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকৰ অতি সোনকালে পাই থাকিব। আজিলৈ গুড নাইট। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত হা। বাই বাই। আকৌ লগ পোৱা আশা থাকিল সকলোলৈকে।